মোক ৰাতিপুৱাৰ পৰা তুমি কিয় মাৰি আছা বাৰু? তই একো কথা নকবি। তই মোৰ জীৱনটো শেষ কৰি পেলালি। তই ক'ত থাকিবি হা? তই ইয়াত থাকিবি নে মাৰ ঘৰত থাকিবি ক? তই যা, তই মাৰৰ ঘৰলৈকে যাগে। তই মোৰ লগত থাকিব নালাগে। আগত মই বহুতখিনিয়ে ছাকচেছ আছিলোঁ, কিন্তু তোক বিয়া পতাৰ পৰা মই সকলোবিলাকৰ ফালৰ পৰাই ধ্বংস হৈ গ'লোঁ। হে ভগৱান, অঞ্জনা উঠা তুমি। কিনো চাই আহা? আগফালে চাই আহিব নোৱাৰা? হেৰি শুনিছেনে? বৰ বেয়াকৈ পৰিছোঁ। মাজনীও দেখোন গাত লেঠা। তাইলেহে মনত পৰিছে। তাই বাৰু কেনেকৈ আছে? তাই একো হোৱা নাই দিয়া। তুমি উঠা উঠা উঠা। হে ভগৱান, ভালকে চাই চিতি আহিব নোৱাৰে? মোক এৰি দিয়া। বিয়াৰ আগতে কিমান মজা মজা কথা কৈছিলি, কিমান সপোন দেখুৱাইছিলি তই, কিমান ধুনীয়া ধুনীয়াকৈ ৰান্ধি খুৱাইছিলি। এতিয়াহে বুজিলোঁ এইবিলাক আচলতে তোৰ অন্তৰৰ পৰা দিয়া মৰম নহয়। এইবিলাক তহঁতৰ যাদুটো নাহে। যাদু কৰিছ তহঁতে। সেইকাৰণেতো মই এতিয়া ভাবিছোঁ তোৰ নিচিনা এজনী ইমান দুখীয়া ঘৰৰ মানে কাম কৰা মহিলাজনীৰ জীয়েকক মই কিয় বিয়া কৰালোঁ। এতিয়াহে বুজিছোঁ মই। এনেইতো মই তোক বিয়া পতাৰ অসম্ভৱেই। তোকতো অকণমানো বিয়া পতাৰ মোৰ ইচ্ছাই নাছিলে। পিছত নিজে নিজে বিয়া পাতিবলৈ মন গ'ল। মোৰ লগত তই কি কৰিছিলি ক? মাৰ জীয়েৰে মিলি কি কৰিছিলি মোৰ লগত? কি কৰিছিলি হা? কি কৰিছিলি? পিছত মই নিবিচাৰকৈ তোৰ পেটত সন্তান হ'ল। এতিয়া বাৰু মই ভাবিছোঁ এইটো মোৰেই সন্তান, কিন্তু মইতো তোক আগতীয়াকৈ কৈছিলোঁ ল'ৰা ছোৱালী হ'লে মোক কেৱল ল'ৰাহে লাগিব বুলি। তইতো মোক ল'ৰা হ'ব বুলিয়ে কৈছিলি, আৰু এতিয়া কিয় কিয় মিছা মাতিছিলি তই? মইনো কেতিয়া তোমাক সপোন দেখুৱালো কোৱা ল'ৰা হ'ব বুলি? তোমাৰ ভয়তহে কৈছিলোঁ। তুমি ল'ৰা সন্তান ভাল পোৱাৰ কাৰণে মই কৈছিলোঁ মোৰ স্বামীয়ে ল'ৰা সন্তানহে পচন্দ কৰে। সেইকাৰণে মই ভগৱানক কৈছিলোঁ যাতে আমাক ল'ৰা সন্তান এটাই দিয়ক। এইটোতো মোৰ হাতত নাই। ল'ৰা সন্তান এটা জন্ম দিব পৰাটো সেইটো জানো মোৰ দুখ কোৱা? ভগৱানে যি দিয়ে সেইটোহে। তোমাৰ অকণমানো বেয়া নালাগেনে? মোৰ পেটত তোমাৰ সন্তান আছে আৰু তুমি মোক দিনৰ দিনটো এনেকৈ কথা শুনাই থাকা, আৰু দিনৰ দিনটো মোৰ লগত কাজিয়া কৰি মোক মাৰপিট কৰি থাকা। তই চুপ থাক বুলি কৈছোঁ। তই ভগৱানক ক যাতে আমাক ল'ৰা সন্তান এটা দিয়ে। নহয় নহয়, তোৰ ল'ৰা কেতিয়াও নহয়, তোৰ ছোৱালীয়ে হ'ব। মই ভালদৰে জানো মই তোক আৰু কেতিয়াও নাৰাখোঁ। মই বেলেগ এজনী বিয়া কৰাম। অঁ, মই বেলেগ এজনী বিয়া কৰাম। অনুপ, তুমি কিয় তেনেকৈ কৈছা? যি কৈছোঁ সঁচাই কৈছোঁ। তোক মই আজি মাৰিয়ে পেলাম। তোৰ সন্তানটোকো মাৰি পেলাম। অনুপ, ঐ তই পাগল হৈছ নেকি? অঁ মা, মই এইক আজি মাৰি পেলাম। তই ভৰিখন আঁতৰচোন। ভৰিখন আঁতৰ কটাই, নহ'লে কেনেবাকৈ মৰি যাব পাৰিলে চাবি কিন্তু তোৰ সকলো শেষ। তোক পুলিচে ধৰি লৈ যাব, গম পাইছনে কথাটো? এই দে চাকৰণী জীয়েক। ঐ কুকুৰৰ পোৱালি, তাই বুলি কৈছ নহয়। তুমি কিয় তেনেকুৱা কৰিলা মা? এইক কিয় মাৰিবলৈ নিদিলা? তই পাগল হলি? তোৰ ইমান ডাঙৰ সাহস হ'ল হা? বোৱাৰীৰ পেটত তই এনেকৈ গুৰি মাৰিবলৈ ওলাইছিলি? যদি কেঁচুৱাটো মৰি থকা হয় আজি কি হ'ল হয় তই কচোন? এনেই পইচা পাতি ইমান নাই, আকৌ কেচমেল এইবিলাকত ঘূৰি ফুৰোঁতে কিমান গ'ল হয় জানো তই? অকণমান মূৰটো ফটোৱে কাম কৰিবি। এইজনী পাগল মা। এইজনীয়ে মোক যাদু-টনা কৰিছে। নহ'লে মোৰ পিছত ধুনীয়া ধুনীয়া ছোৱালীয়ে লাইন পাতি থাকে, আৰু মই এইজনীক নিজে নিজে কিয় বিয়া কৰালোঁ? পাগল তাই নহয়, পাগল তই। আৰে তোৰ যদি ইমানেই মন আছে তাইক মাৰিবলৈ, তেতিয়াহ'লে মুখত মাৰ। এই মুখখন দেখিয়ে তই তাইক বিয়া কৰাই আনিছিলি নহয়। এই চাকৰণী জীয়েকজনীক সিহঁতৰ ঘৰৰ পৰাতো ফুটা কৰি এটা নাপালোৱেই। এতিয়া এই মুখখনকে ভাঙি দে। যা, মাৰি মাৰি মুখ চিনি নোপোৱা কৰি পেলা। আহা মা। বাবা, কাম কৰিব লাগে কাৰণেহে কাম কৰিবলৈ আহিছোঁ, নহ'লে অন্তৰৰ ভিতৰত যি কৰা জুই জ্বলি আছে নহয়। কি হৈছেনো? মোৰ ছোৱালীজনীৰ গাটো বহুত বেয়াও। খুৰীদেউ, আপোনাৰ ছোৱালীৰ কি হৈছে খবৰ লোৱা নাই বা তালৈকে যোৱা নাই আপুনি খবৰ ল'বলৈ?
মোৰ ছোৱালী নিভা 6 মাহৰ গৰ্ভৱতী আৰু তাইৰ গিৰিয়েকৰ কথা কি ক'ম। সি বহুত হিংসুকী, বহুত অত্যাচাৰী আৰু শাহুৱেকজনী একেবাৰে কাল নাগ। এবাৰ সিহঁতৰ ঘৰত গৈ চাই আহিব পৰা হ'লে। বাবা ইহঁতৰ কথা ইমান নুশুনিবি, কাৰণ দুখীয়া মানুহ নহয় এনেকৈ কৈয়ে পইচা সৰকাই থাকিব। দেউতা তুমি শুই দিয়ক, কি দুখীয়া মানুহ কৰি থাকা। আমিনো কি একেবাৰে ধনী মানুহ, আমিতো আগতে এনেকুৱাই আছিলোঁ। বাবা পংকজ, শুই দিয়ক, মই যাম আপোনাৰ লগত। ঠিক আছে তেনেহ'লে মই ফল মূল কেইটামান কিনি আনো আৰু তাইৰ কাৰণে তাই ভাল পোৱা কিবা এটা বনাই আনোগৈ। আই ঐ, ইমান দিনৰ মূৰত দেখা পাম ছোৱালীজনী। ঠিক আছে মই আহিছোঁ ৰ'ব। তোক মই আগতেই কৈছোঁ, তুই গিৰিয়েৰে ঢুকালে ময়ো অকলশৰীয়া তয়ো অকলশৰীয়া। মই তোক মোৰ পত্নী অধিকাৰ দিব বিচাৰিছোঁ, তইহে নামান। তই কথাটো কিয় বুজিব চেষ্টা নকৰ? তোৰ ছোৱালীজনীকো বিয়া দিলি আৰু অলপ দিনৰ পাছতে মোৰ ল'ৰায়ো বিয়া পাতিব, তেতিয়া তয়ো অকলশৰীয়া আৰু ময়ো অকলশৰীয়া। আমি দুয়োটাই যদি বিয়া পাতি লওঁ তেতিয়াহ'লে চাবি একো দুখ নহয়। এই সংসাৰৰ যিমানবিলাক জ্বালা যন্ত্ৰণা আছে সকলোবিলাক একেবাৰে নাইকিয়া হৈ যাব। কেৱল এবাৰ বিয়া হৈ চা মোৰ লগত। বাবা বাবা, কি হ'ল কোৱাচোন? তাই ক'লে বুলিয়ে তই কি টকালৈ আহিলিগৈ নে? হ'ব দিয়া দেউতা, এতিয়া বাদ দিয়াচোন। খুৰীদেউ জীয়েকৰ ইমান অসুখ হৈছে, টকা কেইটামান দি পঠাওঁ আকৌ। ঐ এইকেইটা পইচা এনেই দিয়া বুলি নাভাবিবি, ফিৰাই দিব লাগিব কিন্তু। হ'ব ফিৰাই দিম। কাম কৰা পইচাৰ লগত এইকেইটা পইচা নিলিটিয়াবি, কৈ দিলোঁ। মোক এইকেইটা এক্সট্ৰাকৈ লাগিব। বহুত বহুত ধন্যবাদ, পইচাকেইটা যে খুজুতি দিলা তুমি। হ'ব দিয়ক খুৰীদেউ, আপুনি যাওক এতিয়া। এইকেইটা পইচা লওক। বহুত বহুত ধন্যবাদ বাবা, বহুত বহুত ধন্যবাদ। ঠিক আছে খুৰী, আপুনি যাওক এতিয়া, মোক ধন্যবাদ দিব নালাগে আপুনি। তই পাগল হলি হা? পইচা কি তই বুজি নাপাওঁ? তাই ক'লে বুলিয়ে তই কি পইচাকেইটা আনি উলিয়াই দিবিহি নেকি? পইচা কি গছত লাগিছে? তুমি তেনেকৈ কিয় কৈছা দেউতা? মই বুজি পোৱা নাই বুলি ভাবিছা? আজি এবছৰ ধৰি তুমি মানে খুৰীদেউক পতাবলৈ বিচাৰি আছা নহয়, বিয়া পাতিবৰ কাৰণে। আৰু খুৰীদেউৱে মান্তি হোৱা নাই, সেইকাৰণে তুমি খুৰীদেউক বেয়া পোৱা নহয় জানো? মা ঢুকোৱা আজি 2 বছৰেই হোৱা নাই, তোমাৰ বেলেগ বিয়া পাতিবলৈ মন গ'লেই। ঠিক আছে বিয়া কৰাই লোৱা তুমি, যাক মন যায় তুমি তাকেই বিয়া কৰাই লোৱা। মই থাকোঁতেই তোমাৰ যদি বেলেগ বিয়া পাতিবলৈ মন গৈছে তেতিয়াহ'লে বিয়া পাতি লোৱা। তেতিয়াহ'লে মই তোমাক প্ৰমিছ কৰিছোঁ, মই তোমাক বিয়া পাতি দিম। খুৰীদেউ আমাৰ ঘৰত কাম কৰে, তুমি খুৰীদেউৰ লগতে? চি, কেনেকুৱা মনোভাৱ তোমাৰ? সেইজনী কাম কৰা মহিলা, চি, মোৰ ক'বলৈ বেয়া লাগিছে। খুৰীদেউৱে তোমাৰ কথা কাৰো আগত একো নকয় বুলিহে ক'লে তুমি লাজ নাপাবানে? তুমি ক'ত লাজ পাবা? মইহে লাজ পাওঁ। যোৱা, যাক মন যায় তুমি তাকেই বিয়া পাতি লোৱা। তথাপি তুমি এনেকৈ থাকিব নালাগে। মই কথা দিছোঁ যোৱা, মই থাকোঁতেই তোমাক মই বিয়া পাতি দিম। যোৱা, যাকে মন যায় তাকেই বিয়া পাতি লোৱা। মা আজি তুমি বনাইছা ন? আকৌ মই বনাইছোঁ। ভালেই কৰিলা মা, এইজনী বনোৱা মোৰ এনেও খাবলৈ মন নাযায়, আৰু আজিৰ পৰা নাখাওঁৱেই মই তাই বনোৱা। তই কাম এটা কৰ নহ'লে, তাইক এৰি দে। মই ছোৱালী এজনী তোৰ কাৰণে পচন্দ কৰি থৈছোঁ, বৰ ধনী মানুহ গম পাইছ। মাহীহঁতৰ কিবা লাগে বোলে। মা তাইক মই বিয়া কৰাই আনিছোঁ, এৰি দিয়াটো ইমান সহজ কথা নেকি? মানুহে হাজাৰটা কথা ক'ব বিয়া পাতি আনিছিলেহে এৰি দিলেই নে লগতে? তেতিয়া বহুত বেছি কেলেংকাৰী হৈ যাব মা। মানুহে ক'ব আগৰ পত্নীজনীকো এৰি দিলে আৰু এতিয়া বিয়া পতাজনীকো এৰি দিছে। ইমানে বিয়া পাতি 2 মিনিটো নালাগে এৰি দিবলৈ। মানুহে বহুত কথা আলোচনা কৰিব মা। নিভাই যদি নিজে ইচ্ছা কৰি যায় সেইটোৱে ভাল হ'ব। আমি অত্যাচাৰ কৰি পঠাই দিলে কথাটো বহুত ডাঙৰ হ'ব, কাৰণ তাই এতিয়া গৰ্ভৱতী। মানুহে যদি সোধে তেতিয়া তোৰ পত্নী কিয় গুচি গ'লগৈ বুলি, কিয় এৰি দিলি বুলি ক'লে, মই তেতিয়া ক'ম তাইৰ বেলেগ ল'ৰাৰ লগত সম্পৰ্ক আছিল, তাই সেইটো পাবলৈ মোক এৰি গৈছে, তেনেকৈ ক'ম। ইমান মহ পৰিছে, কেনেকৈ শুওঁ বাৰু? ৰাতিপুৱা 3টাই বাজিল আহি, এতিয়ালৈকে অকণমান টোপনিও অহা নাই। কেনেকৈ শুওঁ? তুমিনো মোক কিয় বাহিৰত শুবলৈ কৈছা কোৱা? মোৰ ভয়ো লাগিছে আৰু বহুত বেছি মহো পৰিছে। এনেকৈ তাইক কথা দিলে কথাটো বহুত ডাঙৰ হ'ব, বহুত বেয়া কথা হ'ব মা। এটা কাম কৰা, অত্যাচাৰৰ মাত্ৰাটো বঢ়াই দিয়া, যাতে তাই নিজে নিজে ঘৰ এৰিবলৈ বাধ্য হৈ যায়। মা,
এইজনী ইমান সাহস হ'ল হা দৰ্জাত এনেকৈ মাৰি আছে তাইক বাহিৰত শুবলৈ দিছিলি নহয় চা এতিয়া কি হ'ল হা তোৰ কি হ'ল কি হ'ল কি হ'ল আমাক শান্তি নিদিয় মানে তই ঘৰৰ পৰা ওলাই যাবলৈ ক'লেও নাযাওঁ থাকাও শান্তি নিদিয় তোমাৰ কথা মতে বাহিৰতে শুইছিলোঁ কিন্তু মহে বহুত বেছি কামুৰিলে মই সেইকাৰণে আহিছিলোঁ যে মই তোমাৰ ওচৰত যদি ক'ব পাৰোঁ এডাল মহ মৰা ধূপ বা এডাল মিক্সাৰ হ'লে মই ভালদৰে শুব পাৰিলোঁহেঁতেন কিয় মিছা কথা কৈছানো কালি দেখোন আনি চাই মই নিজেই থৈ দিছিলোঁ মোনাৰ পৰা পাকঘৰৰ যে ফ্ৰিজটোৰ কভাৰটোৰ ওপৰতে আছিলে তই ইয়াৰ পৰা যা তই মহ মৰা ধূপ নোহোৱাকৈ শুই থাক মহে খালেও খাওক তোক যা ইয়াৰ পৰা মই কোৱা নাছিলোঁ জানো তাই মানে আমাক দিহা চাইছে আহি কেনেবাকৈ আমি তাইক ভিতৰত শুবলৈ দিওঁ যদি দিওঁ আৰু বদমাছিজনী হ'ব মা তুমি এতিয়া যোৱা হোৱাগৈ মোৰো টোপনি লাগিছে যাওঁ দে আজিয়ে শান্তিয়ে খাবলৈ পাম আৰু ভাত মাংসখিনি ধুনীয়া টেষ্টি হৈছে মা টেষ্টি হৈছে সৌজনী কেনেকৈ চাই আছে চাচোন আমাৰ ফালে মা মাংস বনাইছে নেকি যদি বনাইছে মোক সিদিনাখনৰ নিচিনা দৈ যোৱা মাংস নিদিব দেই ভাল মাংস অকণমান দিবচোন কিয় জানো মোৰ খাবলৈ বহুত মন গৈছে এনেইতো মই মাংস বেয়াই পাওঁ নিদিওঁ তোক আমি মাংস নিদিওঁ খাবলৈ তই নিমখ দি পেলাই ভাত খাব লাগিব মা মাংস নিদিয়ে নাই বাৰু জোল অকণকেতো দিব পাৰে তথাপি মই ভাতকেইটা ভালকৈ খাব পাৰিম একো নিদিওঁ তোক যা ইয়াৰ পৰা মা তই যাবিনে নাযাওঁ মাংস খাবলৈ আহিছে বাবা খা মাজনীৰ দিনো চমু চাপি আহিছে মই যে সোনকালে নাতিটোৰ মুখ দেখা পাম আৰু ঐ তোৰ ইমান মাংস খাবলৈ কিয় মন গৈছেনো কচোন তই এটা সৰু বাচ্চা তই পেটৰ ভিতৰত আছ পেটৰ ভিতৰতহে আছ তাত থাকিলে তইনো কি বুজি পাবি তই দুখ নকৰিবি মাংস খালে বহুত বেমাৰ হয় কি নাম আছিলে বাত ফ্লু নে কি যে সেয়া বেমাৰ হয় বোলে সেইকাৰণে মাংস খাব নালাগে আৰু তোৰ মায়েও দেখোন মাংস খাই ভাল নাপায় তোৰনো কিয় মন গ'ল মাংস খাবলৈ ক তই এটা সৰু কেঁচুৱা গতিকে সৰুৱে যি ভাল পায় সেইবিলাক খাবলৈ ইচ্ছা কৰ মাংস খাবলৈ কিয় মন গ'ল তোৰ মই তোক এটা কথা কওঁ আমাৰ যে মাহঁতৰ ঘৰৰ ওচৰৰ মানুহ ঘৰৰ মানুহজনী দুটা ল'ৰা হৈছিলে গাত থাকোঁতে এনেকৈ মাংস খাবলৈ মন যোৱা তাই বহুত বেছি মাংস খাই দিছিলে আৰু পিছত বহুত ডাঙৰ বেমাৰ হৈ গ'ল সেইকাৰণে কৈছোঁ তোক খাব নালাগে বুলি তই বেয়া নাপাবি তোক ভালৰ কাৰণেহে কৈছোঁ তই একো বেয়া নাভাবিবি তই এনেই বেয়া পাই থাকিলে মোৰ মনটো ভাল লাগিব জানো ক গতিকে তই মোক বেয়া নাপাবি দেই তোৰ মাৰক তই কষ্ট নিদিবি বোৱাৰী মোৰতো মালিচ কৰি দিছোঁ ভাল পাইছানে অঁ মা বহুত ধুনীয়া লাগিছে মোৰ যেতিয়া নাতিটো হ'ব তেতিয়া মই তাক কিমান উমলাম চাবিচোন তাক মই ফুটবলাৰ বনাম আৰু তই ইমান কষ্ট নকৰিবি দেই কষ্ট কৰিলে মোৰ নাতিটোৱে কষ্ট পাব নহয় হ'ব দিয়ক মা আপুনি চিন্তা কৰিব নালাগে আপোনাৰ নাতিক মই একো কষ্ট পাবলৈ নিদিওঁ মই তোৰ কাৰণে কিবা এটা বনাই আনো অহ মা মই তেতিয়া খাই আহিছিলোঁহে নহ'ব অকণমানহে খাইছিলি গাখীৰ এতিয়া গোটেইখিনি খাব লাগিব আপুনিও মানে নহয় মা কি আপুনি নহয় খাবই লাগিব তই নিভা অঁ তুমি আহিলা ব'লা মই তোমাক গাটো এবাৰ মালিচ কৰি দিওঁ এতিয়া তুমি শুই দিয়া মই তোমাৰ ভৰিকেইখন মালিচ কৰি দিওঁ তুমি ৰাতিপুৱা আকৌ একো কিয় খাই নগ'লা হ'ব দিয়া তুমি শুই দিয়া খালি মই তোমাক শুবলৈ কৈছোঁ নহয় এইবিলাক কথা ক'বলৈ দিয়া নাই ভৰিকেইখন মালিচ কৰি লওঁ তাৰপাছত তুমি এইবিলাক কথা ক'বা তুমি মোক ইমান কেয়াৰ লোৱা ল'বই লাগিব মই তোমাৰ হাজবেণ্ড যেতিয়া তুমিতো মোৰ কাৰণে বহুত কষ্ট কৰিছা দিন ৰাতি বেলেগত কাম কৰি আছা তাৰ বাহিৰেও আহি পেলাই মোক একোৱে কৰিবলৈ নিদিয়া সমস্ত কাম তুমিয়ে কৰি দিয়া ক'ৰবাত মই কষ্ট পাম বুলি অঁ তুমি জানো কষ্ট কৰা নাই মোৰ সন্তানটোৱে তোমাৰ পেটত লৈ পিনে মোৰ সেইখিনি দায়িত্ব যেতিয়া মই সেইখিনি পালন কৰিবই লাগিব তুমি ক'লেও নক'লেও যোৱা শুই দিয়া ঠিক আছে দিয়া
তুমি চিন্তা নকৰিবা নিভা, মই তোমাৰ লগত সদায় আছোঁ। তুমিতো মোৰ সাহস। নিভা, কোৱা। তুমি কিয় বাহিৰলৈ ওলাই আহিলা? নাই, কাপোৰখিনি মেলি দিছিলোঁ যে চপাবলৈ আহিছোঁ। পাগল নেকি তুমি হা? মই তোমাক কিমান কৈছোঁ, তুমি এইকেইদিন আৰামত থাকিব লাগিব, ৰেষ্টত থাকিব লাগিব। তুমি যোৱা, এতিয়া ভিতৰলৈ যোৱা। হ'ব দিয়া, কাপোৰকেইটাহে চপাব লাগে, পাৰিম নহয় মই। নালাগে, ইয়াত গধুৰ গধুৰ কাপোৰো আছে। মা, মা, তোমাৰ কাণ্ড জ্ঞান আছেনে নাই কোৱাচোন? নিভা এনেকুৱা সময়ত তুমি তাইক চাবহে লাগে, তুমি একে ওলটাকে কামহে পাইছা। হ'ব দিয়া। ব'লা এতিয়া ঘৰৰ ভিতৰলৈ ব'লা, মই চপাই নিম, তুমি ব'লা। মইনো কি বিচাৰিছো আপোনালোকৰ পৰা? সামান্য অকণমান মৰম, তাকো আপোনালোকে দিবলৈ টান পাইছে। মই কিনো ইমান ডাঙৰ ভুল কৰিলো, যাৰ কাৰণে মোক দিনক দিনে ইহঁতে অত্যাচাৰ কৰিবলৈ লৈছে। আগতে যদি অলপ আছিল, এতিয়া গৰ্ভৱতী হোৱাৰ পাছত অধিক অত্যাচাৰ কৰিছে। কিমান আৰু কান্দিম, সন্তানটো চাগে এনেকৈ কান্দিয়ে থাকিব পাছলে। হে ভগৱান, তুমি বাৰু মোক কিয় ইমান কষ্ট দিছা? মই কি কৰিলো তোমাক? বাহ, কি আৰামত শুই আছে মহাৰাণীজনী, কি আৰাম। হাই মিনিষ্টাৰ জীয়েকজনী, ঐ উঠিছনে তই? মা, আগতে ঘৰৰ ভিতৰত শু, তেতিয়াও নাক বজাই বজাই শুই থাক। এতিয়া বাহিৰত শুইছ, এতিয়াও ইমান দেৰিলৈকে শুই আছ? মা, ৰাতি মোক বহুত মহে কামুৰিছিল, সেইকাৰণে টোপনি অহা নাছিলে। ৰাতিপুৱা সময়তহে টোপনি আহিছে মা। ৰাতিপুৱা সময়তহে টোপনি আহিছে তাইৰ। ঘৰৰ কাম বন কোনে কৰিব হা? তোৰ মাৰ বাপেৰে কৰি দিবহি নেকি? যা, তোৰ মাৰকে মাতি পঠা, তোৰ মাৰে গোটেইবিলাক কাম কৰি থৈ যাবহি। কিয়নো তেনেকৈ কৈছে? এনেকৈ কেনেকৈ কম হা? তোৰ মাৰে দেখোন এনেও কাম কৰা মানুহ, লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰে। ইয়াত মাটিতেহে জগৰটো লাগিল নে? ইয়াত কৰিলে তোৰ অলপ কষ্ট কম হ'ব। যা, এতিয়া যাহি। গৰুকেইজনী খাবলৈ একো নাই, কিবা এটা দানাও বনাই দি থৈ আহিবি, আকৌ ঠাণ্ডা পানী দি থৈ আহিবি। আগৰ পানীখিনি সলাই লগতে একদম নাহিবি। কপিলি পাৰৰ পৰা ঠাণ্ডা পানী লৈহে গৰুক দিবিহি। ডক্টৰে কৈছে এইখিনি সময়ত ঘৰৰ কাম কাজ ইমান কৰিবলৈ কোৱা নাই, কাৰণ মই বহুত দুৰ্বল মা, আৰু আপুনিতো মোৰ মা, আপুনি বুজি পাব লাগে। আৰু আপুনি দেখোন জানেই এইখিনি সময়ত ঘৰৰ কাম কাজ কৰিব নোৱাৰো বুলি। ঘৰৰ কাম কাজবিলাক কৰোঁতে মোৰ পেটত কিমান কষ্ট হয় আপুনি কি জানিব মা? কষ্ট হয় যদি পেটত ল'ৰা সন্তান থাকে, কিন্তু তোৰতো পেটত ছোৱালী সন্তান আছে। এইখিনি সময়ত তই ঘৰৰ কাম কাজ কৰিব লাগেহে। মোৰ পেটত ল'ৰা সন্তান আছিলে কাৰণে মই ঘৰৰ কাম কাজ ইমান কৰা নাছিলোঁ, কিন্তু তোৰ পেটত ছোৱালী আছে নহয়, সেইকাৰণে তই ঘৰৰ কাম কাজ কৰ। যদি এইখিনি সময়ত যিমান ঘৰৰ কাম কাজ কৰ, তোৰ গৰ্ভত থকা ছোৱালীজনী সিমান শক্তিশালী হৈ জন্ম হ'ব। ঐ, মই কেইজন? আপুনি এজনীয়ে, আৰু তই এজন। তই দুজনী আছে যেতিয়া ডাবল শক্তি। গতিকে যা, 2 গলাস পানী লৈ আহিবি। মা, মই দেখোন একো খোৱা নাই। এতিয়া একো খোৱা নাই যে মোৰ গাটো কঁপিছে মা। ৰাতি ভোক লাগোতে পাকঘৰত যে কল আছিলে, কল এটাকে খাই দিলোঁ, তেতিয়াহে ৰাতি মই শুবলৈ পাৰিছোঁ। কিন্তু এতিয়া একো খোৱা নাই মা, কিবা এটা খাই পেলাইহে ওলাই যাম, তেতিয়াহে শক্তি পাম। হে ভগৱান, তই কলকেইটাও খালি? হে ভগৱান, হে কৃষ্ণ, তই খায়ে থাক। আচলতে তোৰ পেটত থকাজনী একদম ৰাক্ষসী, ইটো খাওঁ সিটো খাওঁ লাগিয়ে থাকে তোৰ পেটত। তোক 5 মিনিট সময় দিছোঁ, এই 5 মিনিটৰ ভিতৰত যদি তই নাযাৱ, তেতিয়াহ'লে প্ৰতি ছেকেণ্ডে ছেকেণ্ডে তই চৰ খাবি। যা। হে ভগৱান, আৰু কিমান দিনলৈ কষ্ট সহ্য কৰিব লাগিব? পল্লৱী, তুমি মোৰ মনৰ দুখ কি বুজি পাবা?
মোৰ পত্নী এজনী পাগলী, তাইও গৰ্ভৱতী। তাই গৰ্ভৱতী হোৱাৰ পাছৰে পৰা মই তাইৰ লগত শুবই নোৱাৰোঁ। ডাক্তৰে কৈছিলে 3 মাহ থাকিবই নোৱাৰিবি তাইৰ লগত। এতিয়াতো আৰু 1 মাহ নে 2 মাহহে আছেগৈ। 3 মাহটো দূৰৰে কথা পল্লৱী, মইতো 3 দিনো থাকিব নোৱাৰোঁ। মোৰ কষ্টটো বুজিবলৈ চেষ্টা কৰা পল্লৱী, প্লিজ। বুজিছোঁ তোমাৰ প্ৰব্লেম হৈছে বুলি, তুমি কষ্ট পাইছা বুলি, কিন্তু তোমাৰ কষ্ট হ'ল মোক কিয় শুনাই আছা আকৌ? মোৰ কি হ'ল? কিয়? মই কি তোমাৰ আগত ক'ব নোৱাৰোঁ নেকি? মই তোমাৰ কাৰণে কিবা এটা আনিছোঁ। লোৱা, তোমাৰ কাৰণে এডাল চেইন লৈ আহিছোঁ। চেইন? সাধাৰণ এডাল চেইন? মোক এইডাল চেইন দিলে নহ'ব, মোক আৰু কিবা কিবি দিব লাগিব। কি লাগে তুমি কোৱা আকৌ। মোক 3 ভৰিকৈ দিয়া 2যোৰ সোণৰ ফুলি লাগিব। আৰু চাৰিআলিতে মই মানে এখন দোকান ঠিক কৰি ৰাখিছোঁ। মই মানে এখন পাৰ্লাৰ দিম বুলি ভাবিছোঁ। তাতে মোক এখন পাৰ্লাৰ বনাই দিব লাগিব তুমি। হ'ব দিয়া, ঠিক আছে বাৰু। তোমাক মই তোমাৰ পাৰ্লাৰখনৰ ব্যৱস্থা কৰি দিম। মই তোমাৰ পাৰ্লাৰো বনাই দিম আৰু তুমি খোজা কাণৰ ফুলিও বনাই দিম। কিন্তু মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। মানে এখন হোটেল ঠিক কৰি ৰাখিছোঁ। কি হোটেল ঠিক কৰি ৰাখিছা? তুমিতো জানাই ন মোৰ কষ্টৰ কথা। তুমিতো মোক বুজি পোৱা ন পল্লৱী। মই জানো মই খোজা বস্তুটো তুমি মোক দিবা। টকা পইচা মুঠতে তোমাক যি লাগে মই সকলো দিবলৈ ৰাজি আছোঁ। তুমি খালি ব'লা মোৰ লগত, ব'লা। মা, ডাব নাৰিকলকেইটা মিঠা হ'বনে? তই ভাল পোৱা চাই আনিছোঁ দে, মিঠা হ'ব। কিন্তু মাজনী, তোৰ মোলৈ এবাৰো মনত নপৰেনে? এবাৰো খবৰ এটা ল'বলৈ মন নাযায়নে? যায় মা, কিয়নো নাযায়? তুমি ভালে আছা? আছোঁ দে। আৰু তই কিবা কষ্ট পাই আছ মাজনী? মা, তুমিয়ে দেখোন কোৱা মা হোৱাটো ইমান সহজ কথা নহয় বুলি। সঁচাকৈয়ে বহুত কঠিন মা, আৰু ছোৱালীৰ মাক হোৱাটোতো আৰু কঠিন। কেঁচুৱা গাত থাকিলে বহুত দুৰ্বল হৈ যায় যে, সেইকাৰণে মই এনেকৈ কঁপি আছোঁ মা। মাজনী, তোক জোঁৱায়ে চৰ মাৰিছিল নেকি? নাই মা, ৰাতি শুওঁতে কিবাহত লাগিলে চাগে গালখন, সেইকাৰণে কষ্ট পাই আছোঁ। কেনেকুৱা ছোৱালীজনী কেনেকুৱা হৈ গৈছ তই? তই কিবা দুখ পাই আছ মাজনী? নাই মা। মাজনী, মই তোৰ মা হয়। কিছুমান কথা তই মোক নকলেও মই তোৰ মুখখন দেখিয়ে গম পাওঁ তই কোনটো সঁচা কৈছ কোনটো মিছা কৈছ। নিভা, মাজনীও চা, মই তোৰ কাৰণে আপেল, আঙুৰ, কল চব লৈ আহিছোঁ। তই ভাল পোৱা পিঠাও বনাই লৈ আহিছোঁ আৰু মাংসও আনিছোঁ তোৰ কাৰণে। তই ভাল পোৱা হাঁহৰ মাংস। কি মাংস আনিছা মা? তই কালি কৈছিলি একো খাবলৈ মন নাযায় বুলি। তেনেকৈ ক'লে নহ'ব নহয়। তোৰ পেটত আমাৰ নাতি আছে। নাতিটো ভালৰ কাৰণে তই বস্তু খাবই লাগিব, তেতিয়াহে ভাল হ'ব আকৌ। আমাৰ নাতিটোৰ কাৰণে তই খাবই লাগিব, পেট ভৰাই খাব লাগিব মাজনী। এইটো লৈ যা, মাংসখিনি লৈ যা। তই ধুনীয়াকৈ ভাত কেইটামান খা গৈ যা। তুমি অনা এইবিলাক সকলো মোৰ মা। মাজনী, মই তোৰ কাৰণে আনিছোঁ, মই খাম। মাজনী, তই খা আকৌ। মাজনী, মই বুজিছোঁ তোৰ যে মাংস খাবলৈ মন গৈ আছে, কিন্তু তোক চাগে দিয়া নাই। তোৰ মুখখন দেখোঁতেই মই গম পাইছোঁ মাজনী। আপোনাৰ ইমান সাহস হ'ল হা? আমাৰ ঘৰত আহি আমাৰ লগত কথা নাপাতি, আমাক লগ নকৰি এনেকৈ জীয়েকৰ ৰুমত অকলে অকলে দুয়োজনে ফুচফুচাই আছেহি যে। আপোনাৰ কাণ্ড জ্ঞান আছেনে নাই? আপুনি প্ৰথমতে আমাক লগ কৰিব লাগে নে আপোনাৰ জীয়েকক লগ কৰিব লাগে? কি মানুহ চিধা চিধি ৰুমলৈকে সোমাই আহিছে? মোৰ ভাল নে বেয়া সেইটো সুধিবলৈ ইচ্ছা নাযায়। মোৰ যে কিবা এটা বেমাৰ হৈ আছে সেইটো খবৰ খাতি ল'বলৈ মন নাযায়। আগতীয়াকৈ জীয়েকৰ ওচৰলৈকে আহিছে, কিন্তু আপুনি আমাৰ খবৰ ক'ত ল'ব? জীয়েকৰ ওচৰত আহি ফুচফুচাব লাগিব আহি নহয়। হে ভগৱান, আপেল, আঙুৰ, কল আৰু 2 বাটি মাংস। আজি যাৰ ঘৰলৈ কাম কৰিবলৈ গৈছিলে সিহঁতৰ ঘৰত মানে মাংস বনাবলৈ দিছিলে নহয় জানো? আৰু আপুনি চুৰ কৰি আনিলে মানে? আপোনাৰ ইমান সাহস হ'ল চুৰি কৰি আনি আমাৰ বংশৰ নাতিটোক খুৱাবলৈ আহিছে আপুনি চুৰি কৰা মাংস? আপুনি কি ভাবি এই চুৰি কৰা মাংস আমাৰ নাতিক খুৱাবলৈ আহিছে?
আপুনি কি ভাবিছে মানে আমি কি খাবলৈ নাপাওঁ নে আমাৰ একো নাই যে আপুনি চুৰি কৰি পেলাই মাংস লৈ আহিব লগা হ'ল আমাৰ ঘৰত এদিনৰ মূৰে মূৰে মাংস আনে মাংসৰ ওপৰতে শুই থকাৰ দৰে তাই চুৰি কৰি আনি খুৱাবলৈ আহিছে ফটোৱা চব এতিয়া আপুনি ইয়াৰ পৰা যাওক কাৰণ আমি আৰু আপুনি যি কথা পাতিছোঁ সকলোবিলাক বোৱাৰীৰ আগত কোৱাটো ভাল কথা নহয় কাৰণ বোৱাৰীৰ পেটত আমাৰ বংশৰ সন্তান আছে গতিকে এইবিলাক কথা তাইৰ আগত পতাটো ভাল কথা নহয় যাওক আপুনি কাৰণ আমাৰ বোৱাৰীৰ এতিয়া 8 মাহ চলি আছে আমি যি কথা পাতিছোঁ সকলোবিলাক আমাৰ নাতিয়ে শুনি আছে গতিকে আপুনি যিমান সোনকালে পাৰে ইয়াৰ পৰা যাওক নহ'লে এনেকৈ কাজিয়া কৰি থকা দেখিলে নাতিটোৱে মনত কষ্ট পাব দুখ পাব আমাৰ লগত কথা পতাটো প্ৰথম আপোনাৰ কৰ্তব্য আছিল নে নাই এতিয়া আপুনি কওক আপোনাৰ ভুল হৈছে নে নাই অঁ ভুল হৈছে মোৰ মোক ক্ষমা কৰি দিব মাজনীতকৈ আগতে মই আপোনালোকৰ খবৰ ল'ব লাগিছিল আপোনালোক কেনেকৈ আছে বা আপোনাৰ খবৰ কি এইবোৰ তাৰ পাছতে তাইৰ ওচৰলৈ আহিব লাগিছিল চিধা চিধি তাইৰ ৰুমলৈকে সোমাই আহিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰি দিব বোৱাৰীয়ে খালি কান্দিয়ে থাকে কান্দি থাকিলে কেঁচুৱাটো বাহিৰ হৈ আহি অনবৰতে কান্দিয়ে থাকিব বোৱাৰী তুমি এটা কাম কৰিবা তুমি এই 2 মাহ খালি ৰেষ্ট ল'বা একো কৰিব নোৱাৰা তুমি আৰু আপুনি যাওক এতিয়াৰ পৰা হাঁহি মাতি থাকিবা তুমি মই যাতে তোমাৰ চকুত আজিৰ পৰা অকণমানো চকু পানী নেদেখোঁ বোৱাৰী তুমি সিটো ৰুমলৈকে যোৱাচোন মা যোৱা বুলি কৈছোঁ নহয় শুনক মই কিন্তু মানুহজনী ইমান বেয়া নহয় কিন্তু বেয়া কিবা দেখা পালেহে মই মাত মাতোঁ ইমান দূৰত কিয় আছে কাষলৈ আহক অলপ মোৰ খবৰ খাতি ল'লে বা মোৰ ভাল চিন্তা কৰিলে ইমান দূৰত থাকিব নালাগে নহয় ওচৰত আহিলেও হ'ব মোৰ লগত কথা নপতাকে মোৰ খবৰ খাতি নোলোৱাকৈ চিধা চিধি আহি ৰুমৰ ভিতৰত সোমোৱাহি কাৰণেই মোৰ খং উঠিছে ৰ'বচোন আপোনাৰ চাকৰি কেনেকুৱা চলিছে চাকৰি মই দেখোন চাকৰি নকৰোঁৱে চাকৰি বুলিয়ে কৈছোঁ আৰু মানুহৰ ঘৰত গৈ গৈ কাম কৰে আপোনাকতো চিধা চিধি চাকৰণী বুলি ক'ব নোৱাৰোঁ বেলেগৰ ঘৰত গৈ গৈ কাম কৰে তাত কিমান পইচা দিয়ে আপোনাক মোক কওকচোন মই জানিব বিচাৰিছোঁ 3000 টকা যিখন ঘৰত আপুনি কাম কৰে তাত মানুহ কেইজন 2জন স্বামী স্ত্ৰী নহয় জানো নহয় বাপেক পুতেক মানে 2জনেই পুৰুষ মানুহ হয় সেইকাৰণেতো কাম কৰি ভাল লাগে নহয় জানো মানে কি আৰু তাত 3000 টকাহে দিছে আপুনি এটা কাম কৰক আপুনি আমাৰ ঘৰত আহি কাম কৰক সিহঁতে 3000হে দিছিলে আমি আপোনাক 5000কে দিম মোৰো অকণমান সহায় লাগে মোক বেলেগ মানুহ নালাগে আপোনাকহে লাগে বোৱাৰীয়ে নোৱাৰে যেতিয়া মোৰ যত্ন ল'বলৈ গতিকে আপুনি মোক ল'ব লাগিব এইকেইদিন আমাৰ মাজনীয়ে কি আপোনাক যত্ন নলয় নেকি সেইটো কথা নহয় বোৱাৰীয়ে নহয় আপুনিহে মোক যত্ন ল'ব লাগিব মোৰ এইকেইদিন বহুত গা বেয়া কৰি থকা হৈছে শুবলৈ গ'লে মোৰটো কি বিষ শুবলৈ গ'লে মূৰৰ বিষটোহে আগতীয়াকৈ হয় আৰু এনেকৈ মূৰ বিষাই থাকিলে ৰাতি টোপনি নাহে নহয় আপুনি কাম এটা কৰিব খোৱাৰ সময়ত মোৰ গাটো মালিচ কৰি দিব মূৰটো মালিচ কৰি দিব যিহে বেমাৰ হৈছে মোৰ আপুনি চাগে কাম ক্ষতি কৰি আহিছে ন সেইকাৰণে আপুনি এতিয়া যাওক পৰহিলৈ যেতিয়া আহিব তেতিয়া আপুনি খাইহে যাব পাৰিব আমাৰ ঘৰত তেতিয়া কিন্তু নোখোৱাকৈ গ'লে মই মনত বৰ কষ্ট পাম বোৱাৰী ঘৰকেইটা বহুত লেতেৰা হৈছে মচ লগতে বাথৰুমতো কাপোৰ কেইটামান পৰি আছে ধুই দে সোনকালে শুকাব লাগিব তই এনেকৈ ফেট ফেট কৰি কান্দি আছ যে কি হৈছে মানে কিবা এটা হ'বহে লাগে কান্দা আৰু কান্দা কি হৈছে সেইটো ক কিন্তু এটা কথা মোৰ মাৰ বিষয়ে মই এটা শব্দও শুনিব নিবিচাৰোঁ মাৰ বিচাৰ মই শুনিব নিবিচাৰোঁ কিন্তু তাৰ বাহিৰে যি ক মানে মোৰ মায়ে সৰুতে এডাল চেইন দিছিলে বহুত মৰমত দিছিলে আজি সেই চেইনডাল হেৰাই গ'ল অ' চেইনৰ কাৰণে কান্দি আছ ইমান সৰু সৰু কথাত কান্দিব লাগেনে বাৰু হেৰাল আৰু মায়ে বহুত কষ্ট কৰি যিকেইটা ধন পাইছিলে সেইকেইটা পইচাই মোক সেইডাল চেইন বনাই দিছিলে সেইডাল হেৰুৱা বুলি জানিলে মায়ে মনত বৰ কষ্ট পাব হ'ব দে সেইবিলাক কথা ভাবি নাথাকিবি হেৰুৱা বস্তুটো আৰু ঘূৰাই পাবিনে হেৰি আপোনাৰ ডিঙিত কি হৈছে ক'ত আকৌ গলত
এই মোক যিটো কথা সুধিলে বহুত ডাঙৰ কথা সুধিলে, গতিকে মই ইয়াতে কিবা এটা ডাঙৰ হাংগামা কৰি দিব লাগিব। মাৰ আগত ইয়াৰ পৰা দিয়া চেণ্ডেল বুলি ক'ম। ঐ তই চেইন হেৰাইছ? মা মা কি হ'ল? মা, আমি যে বিয়াত সোণৰ চেইনডাল দিছিলোঁ, সেই চেইনডাল হেৰালে। ঐ তই চেইনডাল হেৰালি? কিমান কষ্ট কৰি সেই চেইনডাল দিছিলোঁ। তই মানে অকণমানো কাণ্ড জ্ঞান বুলি কোৱা বস্তুটো নাই নহয় জানো? বাবা ৰ, মোৰ কথা এটা মনলৈ আহিছে। কি কথা মা? আজিতো আমাৰ ঘৰলৈ বেলেগ মানুহ কোনো অহা নাই, অকল এইৰ মাকহে আহিছিল। আৰু তাইৰ মাকে মোক লগ নকৰাকৈ চিধা তাইৰ ৰুমলৈকেহে সোমাই আহিছে। মোৰ তেতিয়াই কিবা এটা সন্দেহ হৈছিলে। মাক আৰু জীয়েক দুয়োজনেই যি ফুচফুচাই কথা পাতি আছিলে, মই এতিয়া যিটো ভাবিছোঁ সেইটোৱেই। এই সোণৰ চেণ্ডাল এইৰ মাকেই নিছে। দেখা নাপায় যে এইবিলাক বস্তু। এই মাকক জানি শুনি দিছে চেণ্ডাল। দুয়োজনে জানে কথাটো। ঐ তই যেনেকৈ মাৰক চেণ্ডাল দি পঠিয়াইছিলি, চেণ্ডাল যেনেকৈ বাহিৰ কৰি দিছিলি, তেনেকৈ তই ঘৰৰ পৰা বাহিৰ হৈ যা। ইমান ডাঙৰ চুৰণিজনীক আমাৰ ঘৰত ৰাখিব নোৱাৰো। মই এনেকুৱা কৰা নাই মা, আপুনি ভুল বুজিছে। হ'ব দিয়া মা, বাদ দিয়া। তাই প্ৰথমবাৰ ভুল কৰিছে যেতিয়া এটা সুযোগ দিয়া। সুযোগ দিম? দৰকাৰ হ'লে তোকো মই ঘৰৰ পৰা বাহিৰ কৰি দিম। মা চুপ থাক। বেলেগ এযোৰ কাপোৰ পিন্ধ আৰু ইয়াৰ পৰা ওলা, এতিয়া ওলা। তেনেকুৱা নকৰিব মা, মই এইখিনি সময়ত ক'ত যাম? মই সেইবিলাক একো নাজানো। তই ওলা বুলি কৈছো, ওলা, এতিয়া ওলা। আজি ইমান দিনে সি তোক মাৰি শেষে কৰি পেলালে হয়। মোৰ কাৰণে তই বাচি আছিলি। এতিয়া ওলা, মই তোক ওলাই দিছো। কি চাই আছো হা? চকু ডাঙৰ কৰি কৰি চকু উলিয়াই আনিম। যা ইয়াৰ পৰা। আজি দেখোন অকণমানো টোপনি অহা নাই। কিয় আজি মাজনীলে ইমান কিয় মনত পৰিছে মোৰ? মোকে ইমান কথা শুনাইছে। বেচেৰীজনীক চাগে কম কষ্ট দিছে নে? ছোৱালী জন্ম দিও সুখ নাই, ভগৱানেও দুখীয়া কৰি দিলে। আৰু তাৰ ফলস্বৰূপে সেই কষ্টখিনি মোৰ ছোৱালীয়ে ভুগিব লগা হৈছে। দুখীয়া হ'ল বুলি সেইজনী ছোৱালীকে ইমান অত্যাচাৰ কৰে নেকি? হে ভগৱান, কিবা এটা কৰা তুমি, কিবা এটা কৰা। পল্লৱী শুনাচোন, কৈ থাকা। তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাছিলা? এবাৰ দুবাৰ নহয় নহয়, কিমানবাৰ কৰিছোঁ। বহুত ব্যস্ত হৈ থাকো যে সেইকাৰণে। আৰু পাৰ্লাৰখন আগতকৈ ইমান ডাঙৰ হৈছে, মই কাকো ইমান টাইমে দিব নোৱাৰা হৈছো। এজনী মানুহেনো কোনফালে কৰিব? কিমান কাষ্টমাৰ তুমি কি জানিবা? সেইকাৰণে ফোন ৰিচিভ কৰিব নোৱাৰো। পাৰ্লাৰখনৰ কাৰণে মোৰ কাৰণে মনত নপৰে তোৰ? পাৰ্লাৰখন দিয়ানো কিমান দিন হৈছে? ইমান যে বাহাদুৰি। মই দিছোঁ, মই নিজেই মাটি বিক্ৰী কৰি দিছোঁ। তই যি বিচাৰিছ তাকেই দিছোঁ। সোণৰ ফুলি দিছোঁ আৰু কিমান কি দিছোঁ। মই কৈছো নেকি তুমি একো দিয়া নাই বুলি? মই কি মোৰ সকলোবিলাক তোমাক দিয়া নাই? দিছা নহ'লে দিছাতো। তেনেহ'লে এতিয়া ব'লাচোন। তেতিয়া তই এতিয়া তুমি। বাদ দিয়া না, চৰি। ব'লা। ক'ত ব'লা? ক'ত যাব লাগে মই? মইতো আগতে কষ্ট পাইছোৱেই, এতিয়া আৰু কষ্ট পোৱা হৈছোঁ। মই কেনেকৈ আছোঁ তুমি কি জানিবা? গতিকে ব'লা না। তুমি মোক 1 ঘণ্টা বা 2 ঘণ্টা টাইম দিয়া। কি কথা কৈ আছা? 3 দিনৰ পাছতে মোৰ বিয়া। বিয়া হ'ল কি হ'ল? তুমি সংসাৰ কৰিবা, তুমি যাবাগৈ। তাৰ মাজে মাজে মোক অলপ টাইম দিলেই হ'ল আৰু। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। কেনেকুৱা হ'ব নোৱাৰে? মই মোৰ হাজবেণ্ডক মিছা কথা ক'ব নোৱাৰো, ঠগিব নোৱাৰো। মই মোৰ পত্নী থাকোঁতেই তোমাৰ লগতো মই সম্পৰ্ক কৰিছোঁ, তেতিয়াহ'লে সমস্যা ক'ত? তুমি পাৰিছিলা, কিন্তু মই নোৱাৰো। মোৰ পৰহিলৈ বিয়া হ'ব। তুমি মোক ফোন কৰি কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা। যদি তোমাৰ কাৰণে মোৰ জীৱনত কিবা খেলি মেলি হয়, চাই ল'বা কিন্তু। পল্লৱী শুনাচোন। মা অ' মা, মোৰ কাৰণে পানী গিলাচ লৈ আহাচোন। কি যে কৰি থাকে নহয়। মা, মই কি তোমাক সাগৰৰ পৰা পানী আনিব দিছোঁ নেকি? ইমান সময় লাগিছে যে। হা ল, তই কি পানীখিনি নিজে নিজে আনি খাব নোৱাৰ? মই কি চাকৰি নেকি তোৰ? তই যেতিয়াই তেতিয়াই যে মোক অৰ্ডাৰ দি থাক। মোৰ কাপোৰকেইটা ধুই দে, মোক পানী এগিলাচ আনি দে, মোক খাবলৈ দে। একো এটা কামততো সহায় কৰি নিদিয়। কেইটামান খাই ল'ব পাৰিলে দিনটোৰ কাৰণে আজৰি। তাৰ পাছত মোক বহি বহি অৰ্ডাৰ দি থাকিবি। তৰকাৰীত অকণমান জ্বলা হ'লেও কবি, ইমান জ্বলা দিছ, ইমান জ্বলা মই খাব নোৱাৰো। কিমান শুনিম আৰু? মোৰ আমনি লাগিছে আৰু।
ঐ মই কি তোৰ চাকৰি নেকি মই তোমাক অৰ্ডাৰ নিদি কাক দিম আকৌ মই তোক কিমানবাৰ কৈছো মোৰ ডায়েবেটিছ আছে ডায়েবেটিছ বেছি হৈ গৈছে মই তোক কিমানবাৰ কৈছো মোক ঔষধকেইটা আনি দে বুলি তই দিছনে আনি মই পাহৰিলোঁ মা আজিকালি মোৰ কথা একেবাৰে মনত নাথাকে ঔষধ পাতি আনি দিব লাগে যে সেইখিনি কথা পাহৰি যাওঁ কিন্তু অৰ্ডাৰ দিবলৈ নাপাহৰ ইমান কথা কৈছানে তুমি আৰে মই তোমাক অৰ্ডাৰ নিদি কাক দিম মোৰ পত্নীয়ে দেখোন কিবা এটা বাচিলে কোনো প্ৰতিবাদ নকৰাকৈ সকলোবিলাক কাম কৰি দিয়ে নহ'লে কিয় বহি আছ যা ঘৈণীয়েৰক লৈ আহ গৈ পেলাই তোক কৰি দিব কৰি খুৱাব তুমি যেনেকৈ ঘৰৰ পৰা বাহিৰ কৰি দিলা তাইক মই তেনেকৈ আনিব পাৰিম নেকি আৰু আহিবনে তাই অত্যাচাৰ কি মই কৰিছিলোঁ নেকি বেছিকৈ বোৱাৰীৰ পেটত ইমানবিলাক লাঠি মই মাৰিছিলোঁ নে তই তাইক ইমানবিলাক চৰ কোনে দিছিলে তই নে মই কথা ক'বলৈ আহে ৰাতিপুৱা সোনকালে উঠিবলৈ কোনে বেছি অত্যাচাৰ কৰিছিলে আৰু বোৱাৰীৰ ল'ৰা হ'বলৈ কোনে বেছি জোৰ কৰিছিলে আৰু ল'ৰা হয় নে ছোৱালী হয় কোনে কি জানে তাৰ আগতে কোনে বেছি অত্যাচাৰ কৰিছিলে সেইটো কথা তইহে মোক সোমোৱাই দিছিলি ল'ৰাহে লাগিব বুলি তোৰ কাৰণে তাইক মই এনেকৈ ঘৰৰ পৰা বাহিৰ কৰি দিব লগা হৈছে এতিয়া সকলোবিলাক দুখ মোৰহে হ'ল তুমি একোৱে কৰা নাই আকৌ পল্লৱীক বিয়া কৰাৰ সপোন কোনে দেখুৱাইছিলে সেইটো কি কথা হ'ল নেকি তোমাৰ কথা হ'লে কথা নহয় আকৌ লোৱা এইখিনি পানীক তুমিয়ে লৈ যোৱা নাখাওঁ মই সকলোবিলাকতে এতিয়া মইহে পৰিলোঁ মইহে ফচিলোঁ বৰ ডাঙৰ কামটো কৰিলে পানী গিলাচ খুজিলোঁ পানী গিলাচ আনি দিলে ক'ত গ'ল ঘৰত মানুহ নাই যে শুনকচোন কোৱাচোন ইহঁতৰ মানুহ ক'ত গৈছে মানে নিভা আৰু মাক নিভাৰ মাকে আগতে আমাৰ ঘৰতে কাম কৰিছিলে কিন্তু তাইৰ কেঁচুৱা হোৱাৰ 2 মাহ পাছতে সিহঁতে ইয়াৰ পৰা গুচি গ'ল নহয় ক'লৈ গৈছে জানেনে আপুনি সেইটো নাজানিম নহয় খুৰা তাইৰ কি হৈছে নিভাৰ ল'ৰা এটা হৈছে হ'ব দিয়া মই আহোঁ মোৰ বেলেগ এটা আৰ্জেণ্ট কাম আছে কি নিভাৰ ল'ৰা হৈছে মই কি কৰিলোঁ এয়া মই তাইক ছোৱালী হ'ব বুলি ইমান বেছি অত্যাচাৰ কৰিলোঁ তোমালোকে ক'ত আছা মই তাতে উলিয়ামগৈ মোক ক্ষমা কৰি দিব মা ক্ষমা কৰি দিব নিভা তুমি প্লিজ মোক ক্ষমা কৰি দিবা তোমাৰ লগত মই বহুত ডাঙৰ অন্যায় কৰিলোঁ বহুত ভুল কৰিছোঁ তোমাৰ ওপৰত আমি বহুত নিৰ্যাতন চলাইছোঁ বহুত অত্যাচাৰ কৰিছোঁ তোমাক মই মোৰ ভুল স্বীকাৰ কৰিছোঁ মোক ক্ষমা কৰি দিয়া নিভা মা এখেতক যাবলৈ কোৱা না মই ক'তো নাযাওঁ মই মোৰ সন্তান আৰু তোমাক এৰি ক'তো নাযাওঁ তোমাৰ সন্তান মানে কোনটো তোমাৰ সন্তান বুলি ক'বলৈ আহিছা হা যিটো সন্তান মোৰ পেটত থাকোঁতেই তুমি মনাই নাছিলা এইটো তোমাৰ সন্তান বুলি মোৰ ল'ৰাই হ'ব নে ছোৱালী হ'ব তুমি নাজানাই তাতো তোমালোকে ইমান বেছি অত্যাচাৰ কৰিছিলা মোক তেনেহ'লে কোনখন মুখেৰে তুমি কৈছা হা এইটো তোমাৰ সন্তান বুলি লাজ লগা নাই যেতিয়া গৰ্ভত আছিল এটুকুৰা মাংস বিচাৰিছিলোঁ সেই মাংসখিনিৰ কাৰণে তোমালোকে কিমান কথা কৈছিলা মোক ঘৰৰ পৰা বাহিৰ কৰি দিছিলা কাৰ কাৰণে ইমান বেছি অত্যাচাৰ সহ্য কৰিছিলোঁ তোমাৰ সন্তান গৰ্ভত লৈ থকাৰ কাৰণে ন তাৰ পাছত চুৰি কৰা বদনাম জাপি দি ঘৰৰ পৰা বাহিৰ কৰি দিলা হ'ব তোমালোকে মোক বদনাম দিলা নহয় চুৰণি বুলি গতিকে মই চুৰেই মোৰ সন্তানো চুৰ গতিকে মোৰ সন্তানকো চাব নালাগে মোৰ সন্তানকো নিজৰ সন্তান বুলি ক'ব নালাগে সঁচাকৈ নিভা মই বহুত পাগল আছিলোঁ বহুত পাপী মই গৰ্ভৱতী অৱস্থাত তোমাক যে মই ইমান বেছি অত্যাচাৰ কৰিলোঁ মোৰ একো ল'ৰা চৰা হোৱা নাই মোৰ ছোৱালী হৈছে নাই তুমি মিছা কৈছা তোমাৰ ছোৱালী হোৱা নাই ল'ৰা হৈছে মোৰ ল'ৰা হ'ব নে ছোৱালী হ'ব নজনাকৈ মোক ইমান বেছি শাস্তি দিলা তোমালোকে কোনোদিন নোকোৱাই মোৰ যে ল'ৰা হ'ব সদায় খালি একেটাই কথা তোৰ ছোৱালী হ'ব আৰে তোমালোকে কি সৰম জানাছিলা নেকি মোৰ ল'ৰা হ'ব নে ছোৱালী হ'ব জানিবলৈ কি হ'ল ছোৱালী হ'ল কি হ'ল পৃথিৱীত এনেকুৱা হাজাৰ হাজাৰ পুৰুষ আছে শাহুৱেকহঁত আছে ল'ৰা হ'ব বুলি জানিলে বহুত আনন্দ পায় কিন্তু যেতিয়া ছোৱালী হ'ব বুলি গম পায় তেতিয়া সিহঁতৰ আচৰণে চেঞ্জ হৈ যায় আৰে ছোৱালী আৰু ল'ৰাৰ মাজত পাৰ্থক্য কি আজিকালি ল'ৰাই কি কৰা নাই ছোৱালীয়ে কি কৰা নাই ছোৱালী হোৱা কি অভিশাপ পাপ নেকি আৰে তোমাৰ মাওতো এজনী ছোৱালীয়ে আছিলে তেখেত যদি ছোৱালী নোহোৱা হয় তুমি ক'ৰ পৰা জন্ম হ'লা হয় কোনখন কিতাপত লিখা আছে হা
ছোৱালী সন্তান জন্ম হ'লে বেয়া বুলি, যে পাপী মানুহেহে ছোৱালী সন্তান জন্ম দিয়ে বুলি। এইষাৰ কথা তেখেতে কোৱাৰ আগতে তেখেতে কিয় এবাৰ ভাবি নাচালে যে তেখেতে এগৰাকী ছোৱালী আছিলে বুলি। ল'ৰাহে কি ভৱিষ্যত উজ্জ্বল কৰে নেকি? ছোৱালী নকৰে। পৃথিৱীৰ কোনখিনি ঠাইত ছোৱালী নাই সেইটো কোৱা। ডাক্তৰ, ইঞ্জিনিয়াৰ, পাইলট, এয়াতো আধাই ছোৱালী। কোন ঠাইত নাই সেইটো কোৱা। মোক ক্ষমা কৰি দিবা নিভা, ক্ষমা কৰি দিবা। প্লিজ তুমি ইয়াৰ পৰা যোৱা। মই আৰু তোমাৰ লগত কেতিয়াও সংসাৰ কৰিব নোৱাৰো। যোৱা।